মিছন APSC AN JEE নামৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে যদি এই চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই দেন প্লিজ ছাবস্ক্ৰাইব কৰিব। কাৰণ এই চেনেলটোৰ যোগেদি যিবিলাক APSC AN JEE এক্সাম হয় তাৰ টেকনিকেল গাইডেন্সৰ লগতে জিকে ছেকশ্যনৰ যিখিনি কুৱেশ্যন পেপাৰ সেইখিনিও ডিছকাছ কৰা হয়। যদি আপোনালোকে নন টেকনিকেল বেকগ্ৰাউণ্ডৰ হয় তেতিয়াও মোৰ চেনেলটো ফ'ল' কৰিব পাৰে। চ' আমি বেচিকেলি ডিছকাছ কৰি আছিলোঁ জেনেৰেল নলেজৰ এটা প্লেলিষ্ট। আপোনালোকে যদি প্লেলিষ্টত যায় তেতিয়াহ'লে দেখা পাব এটা প্লেলিষ্ট চলি আছিলে APSC জেনেৰেল ষ্টাডিজ ক্লাছেছ ফ্ৰম দ্য বুক অফ ৰাজকুমাৰ দাস এণ্ড বিশ্বজিৎ দত্ত, যিখন GS মেনুৱেল হয় APSCৰ কাৰণে বহুতেই হেল্পফুল বুক হয়। সেই বুকখনৰ ওপৰত বেচিছ কৰি আমি ইণ্ডাছ চিভিলাইজেশ্যনছ পঢ়িলোঁ, দেন আমি বেদিক এজৰ চিভিলাইজেশ্যনছ পঢ়িলোঁ, আৰু লগতে এটা কুইক ৰিকেপো কৰা হ'ল ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ। চ' আমি আজি ডিছকাছ কৰিম বেদিক এজৰ পাৰ্ট 3টো, যিটো আমাৰ আমি ৰিক বেদিক এজৰ পৰা আজি ষ্টাৰ্ট কৰিম। চ' আপোনালোকে আগৰ কেইটা ভিডিঅ' চোৱা নাই যদি আপুনি প্লেলিষ্টত ভিজিট কৰিব আৰু ইয়াতে পাই যাব। আৰু মই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত এই পাৰ্টিকুলাৰ প্লেলিষ্টৰ লিংকটো আপোনালোকৰ কাৰণে প্ৰভাইড কৰিম। চ' পলম নকৰি আমি আৰম্ভ কৰিছোঁ আজিৰ যিখিনি পাৰ্ট হয়। চ' উই আৰ ডিছকাছিং এবাউট বেদিক এজ। বেদিক এজৰ বিষয়ে আমি পঢ়ি আছিলোঁ। চ' আমি কেনেকৈ অৰিজিনছবিলাক ক'ত আছিলে আৰ্যনসকলৰ সেইখিনি পঢ়িলোঁ। হোৱাট ইজ দ্য অৰিজিনছ অফ দ্য আৰ্যনছ, অ'কে। দেন বেদিক লিটাৰেচাৰৰ বিষয়ে পঢ়িলোঁ। Then we have several Vedas, that Rig Veda, Yajur Veda, Sam Veda, Ayurveda. প্ৰত্যেকটো বেদাৰ বিষয়ে ডিটেইলছ আমি আলোচনা কৰিলোঁ। আৰ্যনসকলৰ অৰিজিনছটো আমি আলোচনা কৰিলোঁ, হোমছবিলাক ক'ত আছিলে। চ' দেন উপনিষদৰ বিষয়ে আলোচনা কৰিলোঁ। নেক্সট টুডে উই আৰ মুভিং উইথ দ্য ৰিক বেদিক এজ। চ' কেতিয়াবা ডিউৰেশ্যনটো সুধি দিয়ে, ৰিক বেদিক এজ কেতিয়া আৰম্ভ হৈছিলে? 1500 BC-ৰ পৰা 1000 BC. So the Vedic tribes conflicts. Aryan territory was divided into number of tribal principles, rules normally by the leaders or kings or chiefs of various tribes. They come into conflict with the indigenous inhabitants called Dases and Daishus. So Das বা Daishus সকলৰ লগত তেওঁলোকে conflict কৰিছিলে. The Bharatas and Trishus were the ruling Aryan clans and they are supported by the priest Vasistha. So Vasistha দেৱে কি কৰিছিল? ভাৰত আৰু ত্ৰিশু তেওঁলোকক ছাপোৰ্ট কৰিছিল, যিখিনি ৰুলিং আইৰন আছিলে। The Krantis Bharatvarsha was eventually named after the tribe Bharata. So Bharatvarsha তাৰ নামটো ভাৰতৰ পৰাই আহিছে, which appears first in Rig Veda, আৰু সেই নামটো ঋগ বেদৰ পৰাই appear হৈছিলে. The Rig Veda mentions the defect of Sambhra by a chief called Divdasa, who belonged to the Bharata clan. Okay. Then we have come to the battles of kings, 10 kings. So 10 কিংছৰ মাজত যিটো বাটলছ হৈছিলে সেই বিষয়ে আমি ডিছকাছ কৰিম। চ' দ্য ভাৰত ৰুলিং ক্লেইম ফ্ৰড বেটল অন দ্য ৰিভাৰ পৰুষণী, মানে কোনটো ৰিভাৰৰ ওচৰত কৰিছিলে? ডেট ইজ ৰবি, উইথ দ্য হোষ্ট অফ 10 চিফ, 10জন চিফছ লৈছিলে। অ'কে, which is famous for Duryodhana Yodha or the Battle of 10 Kings, আৰু যিটো দুৰ্যোধনা যুদ্ধ হিচাপে জনা যায়। The battle established the supremacy of Bharat. So ভাৰতৰ যিটো supremacy হয় সেইটো establish কৰিছিল। One of the defected tribes, Puraus, joins hands with the Bharatras and from a new tribe. So Purause ভাৰতৰ লগত join হৈ এটা new tribes form কৰিছিলে called Kuras. The Kuras further combined with Panchasals. Kuras বিলাকে Panchasaলৰ লগত basically combined হৈছিলে. They together rule in the upper Gangetic basin, where they play an important part in later Vedic age. Next comes the Rig Vedic polity. So আমি polity বিষয়ে জানিম, types. The Rig Vedic polity was normally monarchical and the successful was hereditary in nature. Political organization, the basic unit of political organization was Kulla. So সিহঁতৰ যিটো basic political organizations like Kulla. The political evolutions of this period in the ascending manner can be witnessed. Okay. So সিহঁতৰ যিটো political তাত কি from আছিলে গৃহ or কুলা বুলি কোৱা হৈছিলে বা family বুলি কোৱা হৈছিলে, then grams and village, then তাৰপিছতে আছিলে village and clan or the cantons, তাৰপিছতে আছিলে jana, তাৰপিছত people and rashtra of the Kranti. Okay, so সেইখিনি আছিলে তেওঁলোকৰ form. So family মানে কি বুজাইছিলে? Family is nothing but unit of social organization under the
had called Kulpa. Okay, so তাৰ যিটো হেডজনৰ নাম আছিলে কুল্প আৰু ইট ইজ নথিং বাট ফেমিলি ইজ এ ইউনিট অফ ছ'চিয়েল অৰ্গেনাইজেশ্যন অ'কে তাৰপিছত কি হৈছিলে যেতিয়া ফেমিলিজবিলাকক কম্বাইন কৰে চ' তেতিয়া সেইটোক তেওঁলোকে কৈছিলে কি গ্ৰামিনী চ' যিটো আমাৰ ইয়াত ধৰিছে না আমি গাঁও বুলি কওঁ সেই বস্তুটোৱে তেতিয়াৰ দিনতো আছিলে মেনি ফেমিলিজ যেতিয়া বহুতখিনি ফেমিলিজ কম্বাইন হৈ যায় টুগেডাৰ ইজ ফ্ৰম এ গ্ৰাম অৰ এ ভিলেজ আণ্ডাৰ দ্য হেড অফ গ্ৰামিনী চ' যিজন হেড হয় তেখেতক গ্ৰামিনী বুলি কোৱা হয় above the ground was beach so গাঁৱৰ ওপৰত যিটো আছিলে সেইটো হৈছে beach above beach জানা আছিলে the raja or king was the protector of Jana or people so king জন আছিলে জানা okay in the Rigveda's period Ranjan was the tribal chief who was the leader of the people belonging to a particular tribe and was the ruler of any territory above all three is the Kranti is Rasatra okay next সবতকে ডাঙৰ কোন আছিলে ৰাষ্ট্ৰটো ওকে নেক্সট উই হ্যাভ কামিং টু টেক্সেশ্যনৰ ক্ষেত্ৰত কি কৰা হৈছিলে টেক্সেশ্যনৰ ক্ষেত্ৰত বেসিক্যালি দ্য প্ৰটেকশ্যন অফ দ্য পিপল ৱাজ স্কেয়াৰ্ড ডিউটি অফ দ্য কিং ওকে কিংজনৰ ডিউটি আছিলে পিপলছ বিলাকক প্ৰটেকশ্যন দিয়া হু ৰিচিভ বালি এজ এ ট্ৰাইবেটি ইন কাইণ্ড ইন ৰিটাৰ্ণ অফ দ্য প্ৰটেকশ্যন গ্ৰান্টেড অফ হিজ চ' যিহেতু কিঙে প্ৰটেকশ্যন দিয়ে গোটেই গাঁওবাসীক বা গোটেই সমাজখনক ডেটছ ৱাই চ' কিঙে কি কৰিছিল বালি নামৰ এটা gift or as a granted tax loisile tribe bilakor pora okay however this tribute was neither regular nor stipulated and hence cannot be called a tax but ei jitu bali namor jitu tribute loisile that is not a regular nasile ba kuno stipulated times dia nasile so hetu ami tax bili kobo nor okay next we have administration and religious matter the king was assisted by senapati and Bajapati in conducting the administration. The Senapati headed the tribal force in time of wars where the Bajapati was in charge of pastors. The king had Purohits, so kings black or Purohits asile who serve as a domestic priest. Aru hihot ki hoy domestic priest to gorua dharma jajok bili kobo pari. Okay. Military asile military there were no regular standing armies. Regular standing army nohoy Banjarpa, Kulpa and Gramini function as a military leaders. So যিবিলাক আমাৰ হেড আছিলে তেওঁলোকে মিলিটাৰী হিচাপে লোৱা হৈছিলে কুলপা গাঁৱৰ যিজন হেড গ্ৰামিনী কুলপা ফেমিলিৰ যিজন হেড কুলপা সিহঁতকে মিলিটাৰী লিডাৰ্ছ হিচাপে লোৱা হৈছিল the Rajan also held spaces called spesa okay then tribal assemblies there were various tribal assemblies called Sabha, Somiti, Vidata and Gan এইখিনি আমাৰ assembly হৈছিল okay tribal assemblies Next, Sabha was a body of elders was constituted mainly of the Brahmins and the elite. It discussed the pastoral affairs and also exercised judicial and administrative functions. The Sabha, a selected body, was more like an advisory council. Women Greeks, Vedic times attend these assemblies. Okay. Next, Somiti was more the nexus of flock assembly in which the entire population could participate. Okay. It has discussed these philosophical issues was concerned with religious ceremonies and prayers okay the most important function of Somiti was the election of Rajan so Somiti's main function to hile Rajan hokolok nirbachita korato Vidhata was the most popular assembly that can either Sabha or Somiti in the Rigvedic code aru eta asle Vidhata boli koa asile okay The Vidhata was an assembly in which both and women are participated. So, our women and men সকলো participate কৰিব পাৰে. It was an assembly meant for performing economic, religious, social and military exercise. So, এইটো কি হয়? Economic, religious, the social exercise বিলাক perform কৰিবলৈ. Okay. Next, Ghana, the technical word of republic is found at 46th place in the Rig Veda. Okay. So, Ghana is nothing but a technical word. Okay. আৰু তাৰ meaning to asile republic আৰু এটো Rig Vedot বহুত বার 46 time পোৱা গৈছে এই wordটো there is a few non monarchical states Ghana whose head was Ganapati or Jayastha in the Rig Vedic period okay then we'll move to Rig Vedic society in the next class so thank you for watching